উত্তৰাখণ্ডত নেশ্যনেল জুজিটছু ৰেফাৰী ছেমিনাৰ আৰু প্ৰশিক্ষকৰ পৰীক্ষা সম্পন্ন। অসমৰ 13 গৰাকী ৰেফাৰী আৰু প্ৰশিক্ষকৰ অংশগ্ৰহণ। এডুকেশ্যন কমিশ্যনৰ অধ্যক্ষ পদত অসমৰ সঞ্জয় কুমাৰ চাও। নৱম এছিয়ান 21 অনূৰ্ধ্ব আৰু ছিনিয়ৰ জুজিটছু চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত অসমৰ খেলুৱৈ। যোৱা 22ৰ পৰা 28 এপ্ৰিললৈকে উত্তৰাখণ্ডৰ হালদিৱানী চহৰৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় নেশ্যনেল জুজিটছু ৰেফাৰী ছেমিনাৰ আৰু প্ৰশিক্ষকৰ পৰীক্ষা। জুজিটছু এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত 6 দিন ধৰি চলা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিলে অসমকে ধৰি 20খন ৰাজ্যই। প্ৰায় 200 গৰাকী বিচাৰক আৰু প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰে জুজিটছু এছিয়ান ইউনিয়নৰ চেনচাই RPCRT আৰু চেনচাই SWMে। তেওঁলোকক সহযোগ কৰিলে ভাৰতৰ মুখ্য প্ৰশিক্ষক চেনচাই আজবিন হুনে। অসম জুজিটছু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাওৰ নেতৃত্বত অসমৰ 13জনীয়া এটা দলে অংশগ্ৰহণ কৰিলে এই অনুষ্ঠানত। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 11 গৰাকী হ'ল ক্ৰমে তিনিচুকীয়াৰ মৃদুল গগৈ, নগাঁৱৰ ৰিকু কটকী, গোলাঘাটৰ প্ৰদীপ মণ্ডল, যোৰহাটৰ ত্ৰিদীপ গগৈ, নয়না বৰুৱা, লোহিত দাস, গুৱাহাটীৰ আকাশ মেথিউ, ডিব্ৰুগড়ৰ ৰাণা মেছ, বিশ্বনাথৰ তন্ময় নাথ, শোণিতপুৰৰ হীৰকজ্যোতি পটংগীয়া। আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 2 গৰাকী হ'ল ক্ৰমে শিৱসাগৰৰ যাদৱজ্যোতি ৰাজগুৰু আৰু যোৰহাটৰ তন্নৱ গগৈ। আমি যোৱা 20 তাৰিখে গুৱাহাটীৰ পৰা উত্তৰাখণ্ডৰ অভিমুখে আমাৰ 13জনীয়া দলটি আমাৰ ৰাওনা হৈছিলে, যিহেতুকে জুডিচিয়েল এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই এখন নেশ্যনেল লেভেলত ৰেফাৰী ছেমিনাৰ এণ্ড কোৰ্চৰ এক্সামিনেশ্যনৰ অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছিলে, য'ত নেকি আমাৰ 13জন মেম্বাৰে তাতে অংশগ্ৰহণ কৰিছিলে। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে সকলোকে জনাব পৰা আমি সুখী হৈছোঁ যে 13জনৰ ভিতৰত আমাৰ 11জনেই নেশ্যনেল ৰেফাৰীৰ এক্সামত তেখেতসকলে উত্তীৰ্ণ হৈছে, লাইচেঞ্চ ল'বলৈ সক্ষম হৈছে, আৰু 2জন কোচ এক্সামত তেখেতসকলে উত্তীৰ্ণ হৈছে। চ' আমাৰ হাতত আজিৰ দিনত অসমত 11জন নেশ্যনেল লেভেলৰ ৰেফাৰী আৰু 2জন নেশ্যনেল লেভেলৰ কোচ আমি পাবলৈ সক্ষম হৈছোঁ। ইফালে এই অনুষ্ঠানতে জুজিটছু এছ'চিয়েশ্যন অৱ আছামৰ সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাওক জুজিটছু এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ তৰফৰ পৰা প্ৰদান কৰা হয় এক গুৰু দায়িত্ব। ৰাষ্ট্ৰীয় সন্থাটোৰ ৰেফাৰী কমিশ্যনৰ অন্তৰ্গত এডুকেশ্যন কমিশ্যনৰ অধ্যক্ষ পদ অলংকৃত কৰিলে অসমৰ সঞ্জয় কুমাৰ চাৱে। জুডিচিয়েল অৱ ইণ্ডিয়াৰ অনাৰেবল প্ৰেচিডেণ্ট ৰেঞ্চি বিনয় যোশী আৰু তেখেতৰ গভৰ্ণিং বডিয়ে মোক এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছে। নেশ্যনেল লেভেলৰ যি আমাৰ এডুকেশ্যন কমিশ্যন আছে, সেই এডুকেশ্যন কমিশ্যনৰ চেয়াৰমেনৰ পদৰ বাবে মোক তেখেতসকলে বাছি লৈছে। এই চেনেলৰ যোগেদি আমি জুডিচিয়েল অৱ ইণ্ডিয়াৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। আনহাতে এই প্ৰশিক্ষণ শিবিৰ তথা পৰীক্ষাৰ সমান্তৰালভাৱে অনুষ্ঠিত হয় অহা 21ৰ পৰা 25 মেলৈকে জৰ্ডানত অনুষ্ঠিত হ'ব লগা 9ম সংখ্যক জুজিটছু এছিয়ান চেম্পিয়নশ্বিপৰ খেলুৱৈ বাছনি প্ৰক্ৰিয়া। এই বাছনি শিবিৰত অসমৰ পৰা 21 অনূৰ্ধ্ব -63 কেজি শাখাত মুনমি দাস আৰু এডাল্টৰ -62 কেজি শাখাত তন্ময় নাথ নিৰ্বাচিত হৈছে। আমাৰ যোৱা 27 তাৰিখে 9th এছিয়ান Under-21 and Senior চেম্পিয়নশ্বিপৰ ছিলেকশ্যন ষ্টাইল ইণ্ডিয়ান টিমৰ ছিলেকশ্যন টাইম উত্তৰাখণ্ড হালদিৱানীতে অনুষ্ঠিত হৈছিলে। তাত আমাৰ 2 গৰাকী খেলুৱৈ তন্ময় নাথ আৰু ক্ৰমে মুনমি দাস তেখেতক 2জনেও ইণ্ডিয়ান টিমত স্থান পাবলৈ সক্ষম হৈছে। তেখেতসকল অহা মাহৰ 20 তাৰিখে জৰ্ডানত হ'বলগীয়া 9th এছিয়ান Under-21 ছিনিয়ৰ জুজিটছু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবৰ কাৰণে ভাৰতীয় দলত স্থান পাইছে আৰু দিল্লীৰ পৰা তেখেতসকল 20 তাৰিখে ৰাওনা হ'ব। তদুপৰি অসম জুজিটছু সন্থাৰ সম্পাদকজনে দিলে কেইবাটাও নতুন খবৰ। অহা মে' অথবা জুন মাহত জিলাভিত্তিত অনুষ্ঠিত হ'ব ৰেফাৰী পাঠ্যক্ৰমৰ কাৰ্যসূচী। লগতে সমাগত নেশ্যনেল জুজিটছু চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰিবলৈ অসম দলৰ প্ৰস্তুতিৰ বাবে ৰাজ্যিক শিবিৰ আয়োজন কৰিব অসম জুজিটছু সন্থাই। অহা মে' বা জুন মাহৰ ভিতৰতে আমি আমাৰ ৰেফাৰী কোৰ্চ ডিষ্ট্ৰিক্ট লেভেলত আমি আৰম্ভ কৰিবৰ কাৰণে গৈ আছোঁ, আৰু তাৰ লগতে যি আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হ'বৰ কাৰণে গৈ আছে
তাৰ কাৰণে আমি যোনটো আমাৰ অসমৰ টীম আমি অলৰেডি আমি প্ৰিপেয়াৰ কৰি ওলাইছোঁ তেখেতসকলকো আমি বহুত সোনকালে আমি ট্ৰেইনিং কেম্পত আমি ষ্টেট লেভেলত মাতিম আৰু তেখেতসকলক আমি ট্ৰেইনিং কৰাম। উল্লেখ্য যে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ 2 খেলুৱৈৰ লগতে ৰাষ্ট্ৰীয় বিচাৰক তথা প্ৰশিক্ষকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে শুভকামনা জনাইছে অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।